কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব ১০০টা সমষ্টিত দাবী কৰিলেই আসন নাপাব বিৰোধী মিত্ৰজোঁটৰ আন দলে কংগ্ৰেছে নিজৰ আসন সুৰক্ষিত কৰাৰ পাছতহে বুজাবুজিৰ কথা আহিব আমাৰ কথা স্পষ্ট ১০০টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম কংগ্ৰেছ দল ইতিমধ্যে ১২৬টা সমষ্টিত প্ৰায় ৭৫০ জন আমি ইতিমধ্যে আমি এপ্লিকেশ্যন পাইছোঁ প্ৰথমতে আমাৰ মাজত প্ৰতিযোগিতা হ'ব যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমতে আমি নিজৰ দলৰ ভিতৰত বাছিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাছিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি যি আমি আজি তাৰিখত পাতি আছোঁ সমষ্টি বিচাৰি লম্ফজম্ফৰ অন্ত নপৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক এক প্ৰকাৰ ধমকেই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিত্ৰজোঁট গঠন কৰি আসন বুজাবুজিৰে যুঁজত নামিবলৈ ধৰফৰাই থকা অখিল গগৈয়ে ইয়াৰ পূৰ্বে দাবী কৰিছিল আসনৰ কংগ্ৰেছকো শীঘ্ৰে আসন বুজাবুজি কৰিবলৈ দিছিল দাবী কিন্তু মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে নিজৰ আসন চূড়ান্ত কৰিহে বুজাবুজিৰ কথা পাতিব বুলি গৌৰৱ গগৈয়ে ঘোষণা কৰাৰ লগে লগে অখিল গগৈৰ গৰম খুৰ নৰম হ'ল কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণেৰে অখিল গগৈয়ে ক'লে কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা বহুত টকা সংগ্ৰহ হৈছে সেইকাৰণে কংগ্ৰেছৰ সমষ্টিকেইটা আগতে মিলাই ল'ব লাগিব কংগ্ৰেছক কিমান টকা উঠিছে দেখিছে নাই টিকেট হেৰি কৰিবৰ কাৰণে গতিকে তেওঁলোকৰ সন্তুষ্ট কৰিব লাগিব নাই আমাৰো ১৩২খন এপ্লিকেশ্যন আহিছে মই ১৩২খন এপ্লিকেশ্যনত আমিও বহুত পইচা পাইছোঁ তেওঁলোকেতো কিমান ৬০০ নে ৫০০ কিবা পালেই নহয় 750 পাই গ'ল তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে ৫০,০০০ জমা দি থাকিব আমাৰকেইটা ঠিক কৰি লওঁ তাৰপিছতে ভাবিম এনেকৈ যে কৈ আছে ময়ো সেইকাৰণে কৈ আছোঁ মোক আমুকটো লাগিবই আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে একো হোৱা নাই গৌৰৱ গগৈৰ সৈতে বন্ধুৰ সম্পৰ্কৰ কথা কৈ অখিল গগৈয়ে উদ্ধৃতি দিলে ৰিপুণ বৰাৰ ঘৰৰ বিবাহ অনুষ্ঠানৰ কথা আমাৰ মাজত পুৰা বুজাবুজি দেখিছে নাই সেইদিনা গৌৰৱ গগৈৰ লগত কেনেকৈ আপোনালোকে দেখিছেনে নাই যে গৌৰৱ গগৈৰ লগত সেইদিনা মোৰ ফটোখনৰ হাঁহি গৌৰৱৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই দেৱব্ৰত শইকীয়াৰ হাঁহি আৰু মোৰ হাঁহি চাইছেনে নাই কেনেকুৱা খোলা হাঁহি দেখিছেনে নাই আগতে কেতিয়াবা তেনেকুৱা খোলা হাঁহি আমি মাৰিছিলোঁ নেকি আগতে অলপ গহীন হৈ থাকোনে নাই দাবী কৰা সংখ্যালঘু সমষ্টিক কংগ্ৰেছে নিদিলে প্লেন বি সাজু কৰি থোৱাৰ কথা ঘোষণা কৰা অখিল গগৈয়ে অৱশ্যে নৰম কৰিছে সুৰ কিন্তু মিত্ৰতাক লৈ ঘনে স্থিতি সলোৱা অখিল গগৈয়ে আসন ভাগ বাটোৱাৰাৰ আলোচনালৈ কেনেদৰে অপেক্ষা কৰিব তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যবাসীৰ কাৰণ বৃহস্পতিবাৰেও গৌৰৱ গগৈক শীঘ্ৰে বিৰোধীৰ আসন ভাগ বাটোৱাৰা চূড়ান্ত কৰাৰ দাবী কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিক্ৰম বৰাৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট